আজি আপোনাক সম্বোধন জনাল প্ৰথমবাৰ ভাৰপ্ৰাপ্ত আছাৰ সভাপতি কেন্দ্ৰীয় সভাপতি হিচাপে আজি আপুনি পদাৰ্পণ কৰিলে কি ক'ব মনৰ ভাৱটো কেনেকুৱা? মই সদৌ অসম আদিবাসী ছাত্ৰ ভাৰপ্ৰাপ্ত দায়িত্ব লোৱাৰ পিছত ধুবুৰী জিলা প্ৰাক্তন আশা কমিটিয়ে যি সিদ্ধান্ত লৈছে আমাৰ যিমান আছিল বিভাজন যি সংগঠনৰ যি আমাৰ এটা ধুমুহা উঠিছিল এই ধুমুহা ধুবুৰী জিলা সমিতিকে প্ৰাক্তন আশাক ধন্যবাদ দিছোঁ। কাৰণ আজি মই সুখী ৰেজান হৰক সম্বৰ্ধনা দিয়া নাই, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক সম্বৰ্ধনা দিছে, আদিবাসী ৰাইজক সম্বৰ্ধনা দিছে, প্ৰদীপ নাগৰ সপনক সম্বৰ্ধনা দিছে, জাষ্টিন লাকৰাৰ সপনক সম্বৰ্ধনা দিছে আৰু বস্কো চেয়াৰমাৰ্কক যি আমাৰ 8,000 আদিবাসীক সম্বৰ্ধনা দিছে ধুবুৰী জিলা সমিতিয়ে। কাৰণ আজি যি সদৌ অসম আদিবাসীৰ যি বিভাজনৰ নাটক চৰকাৰী ষড়যন্ত্ৰ বা মালিক পক্ষৰ ষড়যন্ত্ৰ বা আমাৰ কেইটা NGOৰ ষড়যন্ত্ৰত আশা ভাগ হৈ আছিল এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু বন্ধ হ'ব। আৰু এই যি সুন্দৰ পদক্ষেপ লৈছে বাবলু মুণ্ডাই আমি তাক ধন্যবাদ দিছোঁ, আমাৰ দেৱেন উৰাওক ধন্যবাদ দিছোঁ, ৰাজু তিৰ্কীক ধন্যবাদ দিছোঁ যে আমি কিবা এটা ধুমুহাৰ কাৰণে আমি এক হ'ব পৰা নাছিলোঁ। আজি ইহঁতে এটা উদাহৰণ হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা প্ৰদীপ নাগৰ যি সপোন আজি কাষ্ট চাৰ্টিফিকেট চৰকাৰে যিটো দিয়া নাই আজিলৈকে আমাক, এইটো আমি চৰকাৰ যদি আমাক কাষ্ট চাৰ্টিফিকেট নিদিয়ে, আমাৰ BJP চৰকাৰ যদি নিদিয়ে ইহঁতক আমাক, তেনেহ'লে আমি গণতান্ত্ৰিক আন্দোলনৰ কাৰণে যি পদক্ষেপ ল'ম কঠোৰ পদক্ষেপ ল'ম। জনজাতিকৰণৰ ক্ষেত্ৰত কি ক'ব? জনজাতিকৰণত যি আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিল যে আমাৰ 90% হৈ গৈছে, 10% বাকী আছে, আমাক এই যে নাটকীয়ভাৱে যি ভাষণ বা নাটকীয়ভাৱে যি আমাক উত্থাপন কৰি থাকে আদিবাসীসকলক, আগত বহুত হৈ গ'ল আদিবাসীসকলক আৰু আপুনি এই ঠগবাজ ভাষণ বন্ধ কৰক। এতিয়া আপুনি ST দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, চাহ বাগানৰ দৈনিক মজুৰি 551 টকা দিব লাগিব, অন্যথা আপোনাকো এনেকুৱা দিন আহিব য'ত নেকি আদিবাসী আপোনাৰ লগত নাথাকিব, আদিবাসী আপোনাক অকলে এৰি থৈ যাব। 26ত কিবা প্ৰভাৱ পেলাব নেকি? সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সঁচাই আমি 26ত যদি আদিবাসী ৰাইজে আজি বড়ো যদি বেলেগ সাইডত গুচি গ'ল, ৰাভা যদি বেলেগ সাইডত গুচি গ'ল, ডিমা হাছাও যদি বেলেগ সাইডত গুচি গ'ল, আমি যদি আদিবাসী অসমৰ যি ৰাজনীতিক দলক সহায় নকৰোঁ, BJP চৰকাৰক সহায় নকৰোঁ, তেনেহ'লে ৰাজনীতিক দলো এনেকুৱা হ'ব য'ত চৰকাৰ গঠন কৰিবৰ কাৰণে ইহঁতে একগোট নহ'ব।